কেনেকুৱা অনুভৱ হৈছে আপুনি যে ফাৰ্ষ্ট প্ৰাইজ পালে ক্লাষ্টাৰ লেভেলত? কওক। নাই নাই পিছত নকওঁ, এতিয়াই কওক। কেনেকুৱা লাগিছে কওক। মই নথৈ আনন্দিত হৈছোঁ। ভাল লাগিছে ন? কিমান ভাল লাগিছে কওক। কিমান ভাল লাগিছে কওক। ভাল মানে ভাল ইমান লাগিছে ইয়াতে প্ৰকাশ কৰিব নোৱাৰি আৰু। হয় নেকি? আগতে এনেকুৱাকৈ ফাৰ্ষ্ট হৈ পাইছেনে যিকোনো কিবা আগতে আপোনাৰ খেলা ধূলাত হৈছিলোঁ। খেলা ধূলা হৈছিলে ন? TLM-ৰ ক্ষেত্ৰত আজি প্ৰথম ফাৰ্ষ্ট হৈছে। TLM-ৰ ক্ষেত্ৰত TLM কৰা আপোনাৰ কেইবছৰ হৈছে বাৰু কওকচোন? TLM মানে স্কুলত টিচিং কৰা। হয় এনেকুৱা TLM হয়। টিচিং কৰা আজি 7 বছৰ ৰানিং হৈছে। 8 বছৰ হৈছে ন? আপোনাৰ প্ৰথম আজি TLM এডুকেশ্যনত আৰু প্ৰথম পাইছোঁ। 7 বছৰৰ মূৰত আপুনি আজি যে প্ৰথম পাইছে বহুত। আৰু এয়াই আছিলে TLM-ৰ প্ৰথম এডুকেশ্যন। এনেকৈ বৰপেটা জিলাৰ মন্দিয়া ঢেকীয়া খণ্ডৰ অন্তৰ্গত ৰাঙাপাৰা ক্লাষ্টাৰ। বহুত ভাল লাগিল, ধন্যবাদ ছাৰ। Hi, good morning everyone and welcome back to my new channel. Today I am going to show you very interesting teaching learning materials. Celebrating class travel TLM exhibitions at Ramapura. Now look how they demonstrate their exhibition. আপোনালোকে চাই থাকিব এতিয়া স্ক্ৰিপ্ট নকৰাকৈ কেনেকৈ ডেমনষ্ট্ৰেট কৰা হৈছে। নমস্কাৰ, মোৰ নাম দিলীপ কুমাৰ মিশ্ৰ, সহকাৰী শিক্ষক বৰগাঁও কলাপাল পাঁচবিদ্যালয়। এই TLM এক্সিবিশ্যনৰ কাৰণে মই সাংখ্যিকতা আৰু সাক্ষৰতাৰ ওপৰত এখনকৈ TLM বনাই আনিছোঁ। ইয়াতে আপোনালোকে দেখিব পাব অসমীয়া ও ইংৰাজী 7-12 নাম ইয়াতে কৰা আছে। এই TLM-ৰ মাধ্যমেৰে আমি কি কৰা যায়, ল'ৰা ছোৱালীবিলাক অকণমান আকৰ্ষিত কৰাৰ কাৰণে তেওঁলোকে যাতে বস্তুটো এনজয় মানে লাৰ্ণিং পায় তাৰ কাৰণে আমি মুখেৰে পাৰোঁ গাব পাৰোঁ যে সোমবাৰ মঙলবাৰ বুলি, কিন্তু যদি আমি এই ছবিৰ জৰিয়তে যদি বুজাব যাওঁ তেতিয়া তেওঁলোকে অকণমান ভাল পাব আৰু হয়তো তেওঁলোকে মনত ৰাখক অলপ হয়। ইয়াতে মই এই ঘৰ টাইপৰ এটা বনাইছোঁ, এইটো দুৱাৰ, ইয়াতে দেওবাৰ লিখা আছে আৰু দেওবাৰৰ লগতে দেওবাৰৰ ইংৰাজীত কি কোৱা হয় এই ছানডে, এইটো তেওঁলোকক আমি একেলগে তেওঁলোকে নোৱাৰিব পাৰে, কিন্তু লাহে লাহে এটা দুটাকৈ মনত ৰাখি গ'লে তেওঁলোকৰ সুবিধা হ'ব যে দেওবাৰক ছানডে বুলি কোৱা হয়। এনেকৈ আৰু এইটো যদি খোল খাই থাকে হয়তো ই হ'ব অসুবিধা হ'ব পাৰে। এতিয়া মই ইয়াতে এই ৰখাৰ ব্যৱস্থা কৰি দিছোঁ। এইটো আপোনাৰ সোমবাৰ মানডে, তাৰপিছত এই 3 নম্বৰ আছে ইয়াতে, ঠিক তেনেকৈ 1 নম্বৰ 2 নম্বৰ পাৰ হ'ল। 3 নম্বৰ দিনা আপোনাৰ মঙলবাৰ টিউজডে, বুধবাৰ ওয়েডনেসডে হ'ব ছাৰ। এনেকৈ আমাৰ 7টা সপ্তাহত কেইদিন ইহঁতক ল'ৰা ছোৱালীক এনেকৈ বুজাই দিব আৰু তেওঁলোকক যাতে তেওঁলোকে অকণমান এনজয় কৰিব পাৰে। তাৰপিছত ছাৰ মই এইটো সাংখ্যিকতাৰ ওপৰত এটা বিয়োগৰ ধাৰণাৰো এটা TLM বনাইছোঁ। ইয়াতে আপোনাৰ ডাঙৰ মাছ আৰু সৰু মাছ, যিহেতু মাছে মাছক খায় বুলি কয়, ল'ৰা ছোৱালীক বুজাবলৈ অলপ সুবিধাৰ কাৰণে তেওঁলোকে কেনেকৈ বুজে বুজোৱাৰ বহুত পদ্ধতি থাকে, তাৰ ভিতৰত মই এটা লৈছোঁ। তেতিয়া ডাঙৰ মাছ কৰি লৈছোঁ আৰু ছাৰ কিন্তু ইয়াতে মই 10টা মাছ সৰু সৰু মাছ আঁকি থৈছোঁ। ইয়াতে সংখ্যা এটা লিখিম, ইয়াতে যদি মই সংখ্যাটো লিখিম মই ইয়াতে থ'ব লাগিব, এইটো তেতিয়াহে সুবিধা হ'ব। তেতিয়া মই এইটো মাৰ্কাৰতে লিখিম, তেতিয়া এইটো মুচিবলৈও সহজ হ'ব। ধৰিলোঁ মই 5টা মাছ ল'ৰা ছোৱালীক ইয়াতে দেখালোঁ, 5টা মাছ ইয়াতে 1 2 3 4 5টা দিলোঁ। ইয়াৰ পৰা মই এতিয়া ল'ৰা ছোৱালীক কেইটা বিয়োগ কৰি দেখাম, 2টা বিয়োগ কৰি দেখালোঁ মই। তেতিয়া এই ডাঙৰ মাছটোৱে এই সৰু মাছ 2টা খাই দিলে, খাই দিয়াৰ লগে লগে পেটত সোমাই থাকিল মাছৰ, বাকী কেইটা থাকিল 3টা। এই 3টো মই ইয়াতে লিখি দিয়াৰ লগে লগে তেওঁলোকক এনেকৈ মই বিয়োগৰ ধাৰণাটো বুজাব পাৰিম যে আমি ইয়াৰ পৰা বিয়োগটো বাদ যোৱা বা কমি যোৱাকৈ মোৰ এইখিনিয়ে দুখন TLM আছে, মই এইখিনি এক্সপ্লেইন কৰি দিয়ক।
কি বনাইছে ষ্টাৰ্ট কৰক হয় ছাৰ কি বনাইছে মই এইটো যোগৰ কাৰণে যোগৰ যাদুঘৰ বনাইছোঁ। যোগশংকৰ যাদুঘৰ ন আৰু ইয়াতে জ্যামিতিৰ কেইটামান চিহ্ন আছে। ছাৰ ক'বচোন এই যুগৰ অংকৰ যাদুঘৰ তাৰ পৰা ল'ৰা ছোৱালী কি শিক্ষা ল'ব এতিয়া ধৰক ইয়াতে 2 আছে, ইয়াতে 3 আছে। হয় যদি যোগ কৰিব লগা হয় ল'ৰা ছোৱালী হয় মুখেদি কওঁ আমি তেওঁলোকে ফটোটো গম নাপায়। হয় তেওঁলোকক এনেকৈ যদি গুটি গন্তি কৰিব দিওঁ হয় এতিয়া ধৰক ইয়াতে 2 আছে, 2টা গুটি দিলোঁ, অঁ 2 আছে হয় আৰু ইয়াতে আছে 3, তিনি ইয়াতে দিলোঁ 3টা গুটি। হয় হয় দুটা মিলাই কি হ'ব সমান ইয়াতে আছে। অঁ তাৰমানে তাত পৰি থাকিব কিন্তু ইয়াতে মুঠ ওলাব, টোটেল ওলাব টোটেল ওলাই যাব 5টা। বহুত সুন্দৰ হৈছে ছাৰ আৰু এইফালে জ্যামিতি চিহ্ন জ্যামিতিক চিহ্ন আছে হয় ধৰক বহুত কষ্ট বহুত হ্যাঁ বৰ্গ বৰ্গ কাৰ চিহ্ন বৃত্ত কিহৰ ছাৰ এইটো কলা আছে ওপৰত, কলা ৰংটো হয় নেকি হয় আছে নীলা, এইটো নীলা ৰং অঁ আৰু এটা সেউজীয়া, এইটো সেউজীয়া, এইটো হালধীয়া, হয় ৰঙা, গোলপী। এইটো ৰঙৰ ধাৰণা দিছে ন বা সুন্দৰ হৈছে পুৰণি এটা ধাৰণা দিব পাৰে হয় নেকি ধৰক চাৰি ধাৰণা দিছোঁ ইয়াতে। হয় ধৰক ইয়াতে এইটো 4 × 7 = 28, হয় ঠিক আছে। এইটো 4 × 8 = 32, হয় এইটো ধাৰণা দিব পাৰি, পুৰণা ধাৰণা ঢিলা হৈছিলে। আৰু ইয়াতে চব 1 2 ধাৰণা দিব পাৰি ইয়াৰ পৰা তেওঁলোকক। ধৰক এটা ফুট আছে হয় ONE1, এইটো 1, ঠিক আছে। দুটা ফুট আছে 2 TW2, এইটো 3, 3টা ফুট আছে এইটো 3 THRW3, এইটো 4, ঠিক আছে। এইটো 5ৰ সেইটো। আৰু ইয়াতে আছে কেইটামান বিশেষ উৎসৱ, ঠিক আছে, তেওঁলোকক চিনাক্ত কৰিব পাৰি উৎসৱবিলাক। উৎসৱৰ নাম ন উৎসৱৰ নাম আছে ধৰক ইয়াতে আছে দুৰ্গা পূজা। দুৰ্গা পূজা আমাৰ দুৰ্গা দেৱীৰ পূজা কৰা হয়, ঠিক আছে। আমাৰ হিন্দুৰ এটা বিশেষ উৎসৱ এইটো আছে বিহু, অসমৰ জাতীয় উৎসৱ। ইয়াতে আছে হোলী, ঠিক আছে। হয় হোলী অসমৰ লগতে গোটেই ভাৰতবৰ্ষতে খেলা হয়। ইয়াতে আছে আমাৰ বাথৌ পূজা, বড়োসকলৰ বিশেষ পূজা, হয় বাথৌ পূজা, বাগুৰুম্বা। এইটো আছে দীপাৱলী, দীপাৱলী ঠিক আছে। আৰু ইয়াতে আছে ঈদ। হয় আৰু এতিয়া কফৰ আপোনাৰ ধৰক ব্যঞ্জন বৰ্ণৰ কিছু ব্যঞ্জন বৰ্ণ আছে আৰু ব্যঞ্জন বৰ্ণৰ লগতে সেইবিলাকক চিনাকি কৰি দিব পাৰি। যেনে ধৰকচোন কৰ পৰা কপৌফুল হয়, এই কপৌফুল। খৰ পৰা আপোনাৰ খাৰু, এই খাৰু। এইটো গড় পৰা গছ, এনেকৈ চিনাক্ত কৰিব পাৰি। আৰু ইয়াতে আছে আপোনাৰ স্বৰ চিহ্ন আছে, অৰ মাত্ৰা আছে। ধৰক আছে ক, ঠিক আছে। আছে এইটো আকাৰ, চকা লাগিব আছে নি, ঠিক আছে। এইটো অচেইকাৰ কিতাপ চিহ্নটো দি থৈ দিছে চিহ্নটো দিয়া হৈছে। আৰু ইয়াতে আছে এলফাবেট ABCD, আপোনাৰ ABCD ডাঙৰ হাতৰ A, সৰু হাতৰ A for apple, ঠিক আছে। B for ball, এনেকৈ আছে। C for cat, ঠিক আছে। আৰু ইয়াতে আছে আপোনাৰ স্বৰবৰ্ণ আছে ইয়াতে, স্বৰবৰ্ণ, ঠিক আছে। হয় অমিতা, অমিতাৰ ফটো আছে ন ফটো আছে। আঙুৰৰ ফটো আছে। হৰ্চেই ইটা আছে, এনেকুৱা আছে। আৰু ইয়াতে আপোনাৰ সংখ্যাৰ আগৰ আৰু পিছত ধাৰণা দিব পাৰি। ধৰক 1ৰ আগত কি আহে, ধৰক এইটো ফালে ওলাই দিলে 1ৰ আগত আহে 0, ঠিক আছে। আৰু 1ৰ পিছত কি আহে, 1ৰ পিছত আহে এইটো 2, বুজিছে। ইয়াতে সংখ্যাৰ আগৰ আৰু পিছৰ ধাৰণা দিব পাৰি। ধৰক এটা সংখ্যাৰ আগত আৰু পাছত কি আহে, কোনো এটা মাজৰটোতো থাকে, কোনো এটা সংখ্যাৰ আগত কি আহে, সংখ্যাৰ পিছত কি আহে, সেইটো ধাৰণা দিব পাৰি। ইয়াতে আছে আপোনাৰ সপ্তাহৰ নাম। এক নম্বৰত আছে আপোনাৰ সোমবাৰ, ইংৰাজীত মনডে, ইংৰাজীটো দি দিয়া আছে মনডে।
আপোনাৰ দ্বিতীয়তে আছে মঙলবাৰ, এইটো টিউজডে, ঠিক আছে। বুধবাৰ থাৰ্ছডে, ৱেডনেছডে, বৃহস্পতি, শুক্ৰবাৰ, ঠিক আছে। ইয়াতে আছে বৃহস্পতিবাৰ, এনেকৈ দিয়া আছে। আৰু এইটো কণ ল'ৰা ছোৱালীক ধৰকচোন, এইটো শিকাব পাৰি। ইয়াতে আছে 1 2 ধাৰণা, 1 2 এক দুই ধাৰণা দিয়া আছে ন? এইটো ৰোমান সংখ্যাৰ 1 আছে, এইটো 1, ঠিক আছে। এইটো 1 2, এইটো ইংৰাজীৰ 2, ৰোমান সংখ্যাৰ 2 আছে, আৰু এইটো 2 আখৰেৰে লিখা আছে। বহুত সুন্দৰ হৈছে ছাৰ, থেংক ইউ। 6 8 8 9 লৈকে লিখা আছে। আমি একত এটা ফুল দিছোঁ। ল'ৰা ছোৱালী যিহেতু ফুল বা বস্তুৰ বেছি আকৰ্ষিত হয়, সিহঁতক চাবৰ লাৰি চাবৰ কাৰণে যে এইটো কেইটা ফুল আছে বুলি ক'লে সিহঁতক এটা ফুল আছে, আমি কাপটোত ভৰাই দিব দিম। আৰু তলতে আমি লিখি দিয়া আছে কেনেকৈ আমাৰ হেৰিটো লিখা আছে, এইটো কনচেপ্টটো সিহঁতে পাই যাব। 2 নম্বৰত আমি সেনেকৈ দুটা ফুল দিয়া আছে, আমি দুটা সিহঁতক লাৰি চাব দিম। ল'ৰা ছোৱালীসকলক চাব দিম যে ফুল কেইটা আছে, দুটা আছে। ইয়াত 2 নম্বৰত 2 লিখা আছে, ইয়াত দুটা তুমি ভৰাই দিয়া, ইয়াত ভৰাই দিব দিম। এইটো আমি সেনেকৈ 9টালৈকে 9 নম্বৰলৈকে আমি হেৰি কৰিছোঁ। 1ৰ পৰা 9লৈকে সংখ্যাৰ ধাৰণাটো আমি ল'ৰা ছোৱালীক দিব বিচাৰিছোঁ। ইয়াতে সাংখ্যিকতাত ছাত্ৰ ছাত্ৰীসকলৰ যিটো আমাৰ উইডু আইডু আমাৰ এটা কনচেপ্ট আছিলে, সেইটো সিহঁতৰ পাব ল'ৰা ছোৱালীসকলে। যে সিহঁতে আমি প্ৰথমতে আমি কৰি দেখুৱাম, যিটো নেকি কয় এইটো ফ'ৰ পিলাৰ্ছ। আমি যিটো আমি প্ৰথমতে আমি নিজে কৰি দেখুৱাম, তাৰপিছত সিহঁতক চাব দিম, তাৰপিছত আমি সিহঁতক একেলগে আমি সিহঁতৰ আমি ল'ৰা ছোৱালীসকলক যিটো নেকি কোৱা হয় সেইটো হৈছে সংখ্যাৰ ধাৰণাৰ ওপৰত পাৰ্টিচিপেট কৰিব পাৰিব ল'ৰা ছোৱালী। তেওঁলোকে বাস্তৱ এটা শিক্ষা, বাস্তৱ শিক্ষা এটা পাই যাব ল'ৰা ছোৱালী। লাৰ্ণ টু ন', লাৰ্ণ টু বি, লাৰ্ণ এইটো টু ডু। মই 1ৰ পৰা 9লৈ ধাৰণা আছিলে। আগৰ যিটো আমি 1ৰ পৰা 9লৈকে ধাৰণাখিনি দিছোঁ, আমি ঠিক তেনেকুৱা 1ৰ পৰা 9লৈকে আগৰ সংখ্যা আৰু মাজৰ সংখ্যাৰ মাজত আমি যিটো হেৰি দিব বিচাৰিছোঁ যিহেতু আমি ইয়াত কিন্তু দিয়াৰ আগতে আমি এটা বস্তু কনচেপ্ট দিব লাগিব যে শূন্য সংখ্যাটোৰ ধাৰণাটো আমি অকণমান বুজাই ল'ব যে একো নোহোৱাটো শূন্য বুলি কোৱা হয়, বা 1ৰ আগত যে সংখ্যা এনেকৈ নাই, সেইটো এটা কনচেপ্ট আমি এটা সিহঁতক ল'ৰা ছোৱালীক দিব লাগিব। এতিয়া আমি কি কৰিম, ইয়াত 1 লিখা আছে, যদি 1ৰ আগত আমি কি পাওঁ বুলি ক'লে সিহঁতে যদি এইটো যদি ইফালে ঠেলি দিয়ে, তেতিয়া একো নাই, শূন্য পাব। কিন্তু কিন্তু এটা কথা আপোনাক কৈ দিলোঁ যে এই কনচেপ্টটো আমি আগতে দিব লাগিব যে শূন্য মানে যে একোৱেই নাই বস্তুটো, এটা কনচেপ্টটো দিব লাগিব, তেতিয়াহে সিহঁতে এইটো বস্তুৰ ওপৰত এইবাৰ আমি যদি 1ৰ পিছৰ সংখ্যা কি আছে বুলি ক'লে, এইটো যদি আমি আকৌ টানি দিওঁ, 1ৰ পিছত আমাৰ 2 আছে। তো ছাত্ৰ ছাত্ৰীসকলে আমি এনেকৈ 1ৰ পৰা 9লৈ এই সংখ্যাটো 1ৰ পৰা 9লৈকে হেৰিটো কৰিছোঁ। এই একেখিনি বস্তু সিহঁতক একেলগে কৰিবৰ কাৰণে, ছাত্ৰ ছাত্ৰীক অংশগ্ৰহণ কৰিবৰ কাৰণে সিহঁতে নিজে যিহেতু এইবিলাক বস্তু সিহঁতক লাৰি চাব বিচাৰিব, চুই চাব বিচাৰিব, আৰু সিহঁতে নিজে নিজে কৰি চাব বিচাৰিব। সিহঁতক এইকেইটা সংখ্যাৰ 1ৰ পৰা 9লৈকে প্ৰত্যেকটো সংখ্যাৰ মাজৰ সংখ্যা আৰু পিছৰ সংখ্যা, আগৰ সংখ্যা আৰু পিছৰ সংখ্যা আমি সেই ধাৰণাটো আমি ল'ৰা ছোৱালীক দিব পাৰিম। ইয়াৰ কাৰণে আমি সুন্দৰ হৈছে যোগ বিয়োগৰ ধাৰণা। যোগ বিয়োগৰ ধাৰণাত আমি কি কৰিছোঁ, ইয়াত আমি ল'ৰা ছোৱালীসকলক ধৰক এইখন টানিব দিম। ইয়াত যদি ধৰক সিহঁতে যদি যোগ কৰিব বিচাৰে, ইয়াত ফুট কেইটা আছে বা কালাৰ কেইটা আছে, সেইটো হিচাপ 1 2 3 4 5টা আছে। সিহঁতে এইটো 5 4 সিহঁতে 5টো সিহঁতে ইয়াতে লিখি দিব পাৰিব। 5 লিখি দিলে যোগ কৰিম বুলি কৈছে, যোগৰ ধাৰণা। এইবাৰ ইয়াতে তলত আকৌ ধৰক আমি টানি দিলোঁ, 3টা আছে, এইটো চাব পাৰিব সিহঁতে, কাৰণ চুই চাব পাৰিব। 1 2 3টা আছে, ইয়াত 3 লিখিলে, 5 3 কিমান হয়, 1 2 3 4 5 6 7 8, ইয়াতে 8টো চাই ইয়াতে লিখিব পাৰিব। আৰু এইটো চাই আমি ধৰক এজন ষ্টুডেণ্টৰ কাৰণে প্ৰত্যেকটো ষ্টুডেণ্টৰ কাৰণে আমি এনেকৈ চাই মুচি দিব পাৰিম, প্ৰতিটো ষ্টুডেণ্টৰ কাৰণে বেলেগ ষ্টুডেণ্টৰ কাৰণে আমি হেৰি কৰিব পাৰিব। তো এইখিনি যে আমাৰ সাংখ্যিকতাৰ ওপৰত আছে। সাংখ্যিকতা আমি আৰু এটা আছে, আমি অকণমান হৈছে বিয়োগটো হৈছে সেনেকৈ আমি হেৰি কৰিব পাৰিম। বিয়োগটো কৰিব পাৰিম। বিয়োগটো কৰিলে আমি আমাৰ এটা হেৰি কৰিব নালাগে। ধৰক চাওক আমি যদি বিয়োগ কৰোঁ, ধৰক আমি ইয়াতে সিহঁতক ওলাব দিলোঁ কি সিহঁতে যেইটা ওলাব বিচাৰে, যিমান টানিব বিচাৰে, যে কেইটা আছে 1 2 3 4 5টা আছে, ইয়াত 5টা চাৰ লিখিলে, বিয়োগ চিনটো দিলে। ছাৰ ইয়াতে ধৰক ঠেলি দিলে, দুটা ঠেলি দিলে, 2 ঠেলি দিলে ছাৰ। 2 টকা পিছত কেইটা 1 2 3টা থাকিল, ইয়াতে সিহঁতে ইয়াত 3টো ইয়াতে সিহঁতে লিখি দিব পাৰিব ছাৰ। তাৰপিছত যোগ বিয়োগৰ ধাৰণা ইয়াতে সিহঁতে নিজে কৰি চাব পাৰিব। এটা যিহেতু ছাৰ বস্তুবিলাক এনেকুৱা কৰিলে সিহঁতে কি হ'ল, শিক্ষাৰ্থীসকলে নিজে কৰি চাব বিচাৰিব যে ছাৰ মই অকণ টানি চাওঁ বা উলিয়াই চাওঁ বা নিজে লিখি চাওঁ ছাৰ, তো সিহঁতে কৰি চাব বিচাৰিব। তো এইটো ছাৰ 2 ভাগৰ নেওতাখন এনেকৈ চব আৰু বনাব পাৰি ছাৰ। 1ৰ লগত 2 পূৰণ কৰিলে 2 হয়, এইটো ছাৰ আমি আকৌ ঘূৰাই দিলোঁ। 2ৰ লগত 2 পূৰণ কৰিলে 4 হয়, এইটো আকৌ অকণ ঘূৰাই দিলোঁ। 3ৰ লগত 2 পূৰণ কৰিলে 6 হয়। এনেকৈ চাম গোটেই নেওতাখন আমি ইয়াত ছাৰ বনোৱা আছে তাৰমানে। 4ৰ লগত 2 পূৰণ কৰিলে 8 হ'ব,
5ৰ লগত 2 × 10 হ'ব এটা বস্তু কৰি চাব বিচাৰিব এই বস্তু চাই যিটো চপৰি নিচিনা বস্তু হ'ব এটা এই বস্তুখিনি কৰি চাব বিচাৰিব ইয়াত যে আমাৰ সাংখ্যিকতাৰ যিকেইটা আমাক হেৰি কৰিছে যে আমাৰ হেৰি ৱেল মৌখিকৰ পৰা জিয়াৰ পৰা ELP পৰা গোটেইকেইটা কনচেপ্ট সিহঁতে ইয়াতে নিজে চুই চাব পাৰিব নিজে কৰি চাব পাৰিব এই তিনিটা বস্তু আমি সাংখ্যিকতাৰ ওপৰত কৰা গৈছিলে পখিলাৰ আকৃতিৰ আছে পখিলাৰ আকৃতিৰ বস্তুখিনি আমি কৰিছিলোঁ ইয়াত আমাৰ প্ৰথমৰ পৰা আচ্ছা মই আখৰটো বুজাইছোঁ কলত হ'লে কল আছে ইয়াতে হেৰি চিন নাই আমি কল লিখিব পাৰোঁ যিটো আকাৰ বৰ্ণ নাই এতিয়া আকাৰ ক দি আছে কত আকাৰে কাৰে বা আকাৰ থকা শব্দ হ'লে আমি আম কাম এনেকুৱা শব্দ আমি লিখিব পাৰোঁ গোটেই স্বৰবৰ্ণখন বনোৱা এই হেৰিখন বনোৱা আছে গোটেই হেৰি কৰা আছে স্বৰবৰ্ণ আছে ইয়াতে ছাৰ আমি এনেকুৱা আমি অকল ক বুলি কথা নাই ছাৰ আমি এইটো এটা হেৰি কৰিছোঁ এইটো আমি উলিয়াই এইটো ছাৰ আমি বেলেগ আখৰো দি ল'ব পাৰোঁ এইটো আমি অকল ক দিব লাগে বুলি কথা নাই আমি বেলেগ আখৰ দিলেও ছাৰ সেনেকৈ হ'ব তেতিয়া সেনেকুৱা আখৰ আমি হেৰি কৰিব পাৰিম অকল ক দিলেই বুলি কথা নাই কটো আমি গোটেই আখৰ বৰ্ণকেইটা আমি সিহঁতক শিকাই দিব পাৰোঁ ইয়াৰ কেনেকৈ এটা আকাৰ লোক লাগিলে কি হ'ব বা আকাৰ লাগিলে কি হ'ব সেই চিহ্নকেইটা আমি ইয়াত দিব পাৰোঁ তেনেহ'লে এটা হৈছে এইটো ব্লেণ্ড ৱৰ্ড বুলি কয় তো পিছফালে ছাৰ দুটা ৱৰ্ড লাগি বৰ্ণ আছে তো যেনেকৈ আমি PAN পেন তাৰপিছত FAN ফেন এনেকৈ ছাৰ MAN মেন দি আছে ছাৰ সেনেকৈ গোটেইকেইটা আমি RAT ৰেড CAP কেপ KIT কেপ কি কৰা আছে JAT জেড HEN হেন এটা ল'ৰা ছোৱালী ধৰক এজনে চালে তাৰপিছতো আৰু এজনে চালে এনে চাই সিহঁতে নিজে নিজে কৰি চাব পাৰিব ঠিক ছাত্ৰ ছাত্ৰীসকলে ঠিক আছে আমি কৰিছোঁ বৰ্ণজালৰ ওপৰত কৰিছোঁ ছাৰ এইটো ইংৰাজীৰ ওপৰত কৰিছিলোঁ এইটো ছাৰ আমাৰ ভাষাৰ ওপৰত হেৰি কৰিছোঁ কল বৰ্ণজাল ফল বল জল ঠিক আছে এইটো আম খাম জাম কাম এনেকৈ হেৰি কৰি আছে এইটো এনেকৈ ছাৰ পকা চকা টকা পকা ঘৰ বৰ কৰ ধৰ এনেকৈ ছাৰ ৱৰ্ডবিলাক ছাৰ বনোৱা আছে ঠিক আছে এইটো আকৌ ছাৰ এনেকৈ কৰিছোঁ এইটো হেৰিতে কৰিছোঁ এইটো স্মল লেটাৰ এইটো ছাৰ ইয়াতে ডাঙৰ হাতৰ পাব ইয়াতে সৰু হাতৰ পাব এইটো ছাৰ ঘূৰাই দিলে আকৌ ছাৰ এইখন যদি আমি ঘূৰাই দিওঁ এইটো B ইয়াতে কেপিটেল লেটাৰ B এইটো স্মল লেটাৰ B দুটা কনচেপ্ট ছাৰ ইয়াতে আমি হেৰি কৰি দিছোঁ এইটো শ্বৰ্ট হেৰি কৰিছোঁ ছাৰ গোটেইখনে ছাৰ ইয়াতে কৰা আছে যিহেতুলৈকে গোটেইখন কৰা আছে লাষ্ট ছাৰ জেটটোত আমি এইটো কি কৰিছোঁ বন্ধ কৰিছোঁ এইটো জেটটো যেতিয়া লাষ্টৰ হ'ব এইটো আমি কনচিডাৰ আমি ছাৰ বন্ধ কৰি কৰিছোঁ অতি সুন্দৰ হৈছে ছাৰ আমাৰ এইখিনি আমাৰ বিদ্যালয়ৰ পৰা হেৰি কৰিছিলোঁ নৰক আৰু কৰম তাৰপিছতে সংখ্যাৰ ধাৰণা আমি কৈছোঁ অকণমানি সংখ্যা শিকোৱা আহে 1 বুলি ক'লে আমি এটা ষ্টিক দিছোঁ 2 বুলি ক'লে 2টা ষ্টিক দিছোঁ 3 বুলি ক'লে 3টা ষ্টিক দিছোঁ 4 বুলি ক'লে 4টা ষ্টিক দিছোঁ ঠিক তেনেকৈ 5 6 7 9টো অকণমান এনেকৈ দিছোঁ 10টো এনেকৈ দিছোঁ তাৰপিছত ছাৰ আমাৰ লেটাৰ A ঠিক তেনেকৈ D এনেকৈ স্মল কাৰ্চি স্মল গোটেইখিনি দিয়া আছে কাৰণে ছাত্ৰ ছাত্ৰীবোৰক ইয়াতে প্ৰথমতে স্বৰবৰ্ণৰ ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ আচ্ছা ইয়াতে আখৰবোৰ আগতে চিনি পাব এইটো কি আখৰ অ আ হস্ৰ এনেকৈ প্ৰথমতে ছাত্ৰ ছাত্ৰীবোৰে স্বৰবৰ্ণৰ লগত চিনাকি হ'ব তাৰপিছত এইবিলাকৰ স্বৰচিহ্নৰ ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ যেনেকৈ অত কোনো চিন নাই একেদৰে আত আকাৰ এনেকৈ গোটেইকেইটা স্বৰবৰ্ণৰ লগতে স্বৰচিহ্নৰ লগত ছাত্ৰ ছাত্ৰীবোৰ চিনাকি হ'ব তাৰপিছত এই স্বৰচিহ্নবোৰ ব্যৱহাৰ হৈ যিবোৰ শব্দ গঠিত হয় 2টা আখৰেৰে নাইবা 3টা আখৰেৰে গঠিত হোৱা শব্দবোৰ দেখাবলৈ চেষ্টা কৰিছোঁ যেনে অ আখৰত কোনো চিন নাই ক ল কল ইয়াত কোনো স্বৰচিহ্ন ব্যৱহাৰ হোৱা নাই ঠিক একেদৰে আত আকাৰ আহে আকাৰেৰে আমি এটা শব্দ ইয়াতে দেখাইছোঁ দন্ত্য থাকে না ক না হস্ৰইতে হস্ৰইকাৰ ব লত হস্ৰইকাৰেলি ফলি এনেকৈ আমি গোটেই আখৰেৰে
একোটা একোটা শব্দ আমি গঠন কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰী এনেকৈ খেলৰ মাধ্যমেৰে পঢ়ি ভাল পাব। তাৰপিছত যেতিয়া ছাত্ৰ ছাত্ৰীবোৰে স্বৰবৰ্ণ স্বৰচিহ্ন আৰু ব্যঞ্জন বৰ্ণৰ লগত চিনাকি হ'ব, ছাত্ৰ ছাত্ৰীবোৰক আমি কিছুমান শব্দৰ খেল দিবলৈ চেষ্টা কৰিম। মানে সিহঁতে ধৰক প্ৰথমতে আছে ক, ইয়াতে আছে ল ম, এওঁলোকক মই পঢ়িব দিম। এইটো কি কি শব্দ হ'ল তোমালোকে কোৱাচোন? ক ল ম কলম এনেকৈ পঢ়িব। আকৌ ক'ম যে তলফালে অলপ টানি দিয়াচোন। আকৌ এতিয়া কি শব্দ গঠন হ'ল? অ ল প অলপ। তাৰপিছত আৰু তলফালে টানি দিয়াচোন। মৎস্যকাৰে মি ল ন মিলন। তাৰপিছত ঠিক একেদৰে এনেকৈ মই পিছফালেও বনাই আনিছোঁ। ৰ এনেকৈ গতিকে বা ৰ ত ভাৰত। একেদৰে ছাত্ৰ ছাত্ৰীবোৰে গ ৰ ম ঘৰত এনেকৈও বহুতকেইটা শব্দ পঢ়িব আৰু শব্দবোৰ জানিব পাৰিব। সিহঁতে নিজে উচ্চাৰণ কৰি পঢ়িব পাৰিব ন? তাৰপিছত সাংখ্যিকতাৰ ওপৰত মই দুটা টিএলএম বনাইছোঁ। প্ৰথম টিএলএমটো মানে প্ৰথমতে মই সিহঁতক প্ৰাক-গাণিতিক ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ। মানে সৰু ডাঙৰ, তাৰপিছত আপোনাৰ দীঘল চুটি, তাৰপিছত ওখ চাপৰ, সিহঁতে মানে বুজি পাব এইটো কোনটো ডাঙৰ কোনটো সৰু। ঠিক একেদৰে দীঘল চুটি আৰু ওখ চাপৰৰ ধাৰণাটো আহিব। তাৰপিছত মই লাহে লাহে সংখ্যাৰ ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে মই এটা ছবি আঁকিছোঁ। ইয়াতে কেইটা ছবি আছে? এটা সিহঁতে ক'ব। এটাক আমি অসমীয়াত এনেকৈ পঢ়োঁ, এনে লিখোঁ এনেকৈ এক। তাৰপিছত ইয়াতে কেইটা ছবি আছে? দুটা। দুটাক আমি দুই বুলি পঢ়িম আৰু দুইটো লিখোঁতে আমি এনেকৈ লিখোঁ। এনেকৈ আমি সংখ্যাৰ ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ। তাৰপিছত দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি আগৰ সংখ্যা আৰু পিছৰ সংখ্যাৰ ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ। এইটো কি সংখ্যা তোমালোকে কোৱাচোন? তেওঁলোকে ক'ব এইটো 2। আচ্ছা, 2ৰ আগত কি হ'ব কোৱাচোন? 2ৰ আগত 1। এনেকৈ যদি 1 ওলাব সিহঁতে কৈ দিব 1। তাৰপিছত 2ৰ পিছত কিমান আহিব? 3। ঠিক একেদৰে মই মোটামুটি 1ৰ পৰা 40ৰ ভিতৰত সিহঁতক আগৰ পিছৰ সংখ্যাৰ ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ। থেংক ইউ। টিএলএমৰ জগতখনত স্বাগতম। ইয়াতে প্ৰথমতে স্বৰবৰ্ণৰ চিনাকি কৰাই দিছে। যিহেতু ক্লাছ 1 আৰু 2ৰ কাৰণে স্বৰবৰ্ণৰ এটা চিনাকি কৰাই দিয়া হৈছে। স্বৰবৰ্ণৰ পিছত হৈছে ইয়াতে চিনাকি লিখাই দিয়া হৈছে, ইয়াতে উল্টা পাল্টাকৈ দিয়া আছে। ইয়াতে ক, ইয়াতে বিচাৰিব দিয়া হ'ব। ইয়াতে অ ক'ত আছে? ইয়াতে বিচাৰি আছোঁ, ইয়াতে বিচাৰি উলিয়াব ক'ত আছে অটো, ইয়াতে বিচাৰি উলিয়াব। ঠিক এইখিনি চিনাৰ পিছত সিহঁতে আকাৰ ইকাৰৰ ধাৰণাটো আহি যাব ইয়াৰ পৰা। তাৰপিছত আমি ইয়াতে বনাইছোঁ, ধৰক এইটো চাপ'জ লোৱাৰ পিছত ইয়াতে এইটো এনেকৈ দিব। ক তাৰ লগত আকাৰ আহিলে কি হ'ল? কা। এনেকৈ চবকেইটাৰ লগত ইহঁতে দিব। এইটো এনেকৈ দিলে ক যোগ হস্যকাৰ কি হ'ল? এইটো আকৌ ম দি দিব পাৰিব। এনেকৈ প্ৰতিটো বৰ্ণ দি সিহঁতে এইটো শিকিব পাৰিব। মানে বানান কৰি কৰাৰ আগতে এইটো প্ৰচেছটো পাৰ কৰি যাব লাগিব। ইয়াৰ পিছত সেইখিনি শিকাৰ পিছত ল'ৰা ছোৱালীবিলাকে সৰু সুৰা শব্দ গঠন কৰিব পাৰিব। যেনেকৈ এইটো কৰ পৰা কি হ'ল? কল। এইটো ফৰ পৰা কি হ'ল? ফল। এনেকৈ সৰু সৰু শব্দ সিহঁতে গঠন কৰিব পাৰিব। তাৰপিছত ইয়াতে কিছুমান শব্দ বনোৱা হৈছে। ফল ফল, তাৰপিছত ইয়াতে আকৌ দিয়া হৈছে তল অতল। দুটা বৰ্ণৰ পৰা ইয়াতে 3টা বৰ্ণ আহিব। ক ল ম কলম, ম ৰ ম মৰম। এনেকৈ সিহঁতে বৰ্ণ শব্দবোৰ সৰু সৰু শব্দ শিকিব। তাৰপিছত আমি ইংৰাজী এলফাবেট হাউচ এখন বনাইছোঁ। অসমীয়া শিকাৰ পিছত সিহঁতে ইংৰাজীলৈ আহিব। তেতিয়া কেপিটেল লেটাৰকেইটা চিনাৰ পিছত সিহঁতে স্মল লেটাৰৰ ধাৰণাটো ইয়াতে আহিব। এ স্মল, বি স্মল, এনেকৈ ধাৰণাটো এলফাবেটৰ ধাৰণাটো আহি যাব। তাৰপিছত সৰু সুৰা চিম্পুল ইংলিছ ৱৰ্ড সিহঁতে ইয়াৰ পৰা এইটো পাৰিব যে এনটো দিছোঁ এইবিলাক, এইটো এম এ এন কি হ'ল? এইটো এনেকৈ টানিব। CAN কি হ'ল? এনেকৈ আমি 2টা লাইন এনেকৈ বনাই দিছোঁ। সিহঁতে এটা টানি এনেকৈ এটা মানে বৰ্ণ সিহঁতে ৱৰ্ড সিহঁতে মানে নিজে নিজে বনাব। টানি আমি এইবিলাক মাতি দিলে সিহঁতে টানি মিলাই বনাব। ইংৰাজী হৈ যোৱাৰ পিছত আমি এতিয়া সংখ্যাৰ ধাৰণা দিবলৈ প্ৰথমতে আমি ইয়াতে 1ৰ পৰা আমি ইয়াতে 9লৈ সংখ্যাকেইটা 10লৈকে সংখ্যাকেইটা লিখা আছে।
সংখ্যাকেইটা চিনাকি লগতে আগৰ পিছৰ সংখ্যাৰ ধাৰণাটো ইয়াতে আহি যাব সৰু সুৰা এতিয়া 2ৰ আগত কিমান আছে 1 2ৰ পিছত কিমান আছে 3 এইটো এনেকৈ এইফালে টানি দিব ইয়াতে টানি দিয়াৰ পিছত আকৌ ধৰক আকৌ এটা মিলাব 4ৰ আগত কিমান আছে 4ৰ পিছত কিমান আছে সেইটো ধাৰণাটো ইয়াৰ পৰা আহি যাব ইয়াৰ পিছত মাজত কি আছে এইটো মাজৰ পিছত আগৰ মাজৰ পিছত আহিব তাৰপিছত দিছোঁ মই যোগৰ ধাৰণা 1 + 1 + 1 + 1 কিমান হ'ল 4 এইটো ইয়াতে এইটো কাউণ্ট কৰিব ইয়াতে এনেকৈ ইয়াতে ফুট কেইটা আছে ইয়াতে কাউণ্ট কৰিব ফুট কেইটা আছে কাউণ্ট কৰি ইয়াতে ক'ব 4 হ'ল এইটো যুগৰ সৰু সুৰা ধাৰণাটো দিব বিচৰা হৈছে এইখিনি আমাৰ TLM-ৰ জগতম আছিল তাৰপিছত আৰু এটা বস্তু আমি বনাইছোঁ এই দুটাও এইটো হ'ল এটা সংখ্যাটো মিলাবলৈ দিয়া হ'ব এইটো চকীটো ঘূৰাই দিয়া হ'ব কিমান হ'ল 4 তুমি ইয়াতে 4 ফুট ক'ত আছে বিচাৰি ওলোৱা ইয়াতে এনেকুৱাকৈ মিলাই 4 ফুটটো বিচাৰি ওলাব মিলাব এইটোৰ পিছত আৰু এটা আছে আমাৰ এইটো হ'ল এইটো দি মানে শব্দ গঠন কৰিবলৈ দিয়া হ'ব ইহঁতক যে এইটো দি মলম শব্দটো গঠন কৰা সিহঁতে এনেকৈ টানি আনি এনেকুৱা দি এটা শব্দ গঠন কৰিব ইয়াতে থেংক ইউ এইখিনি আছিল আমাৰ কেনেকুৱা অনুভৱ হৈছে আপুনি যে ফাৰ্ষ্ট প্ৰাইজ পালে ক্লাষ্টাৰ লেভেলত নাই পিছত নকওঁ এতিয়াই কওক কেনেকুৱা লাগিছে কওক মই নথৈ আনন্দিত হৈছোঁ ভাল লাগিছে ন কিমান ভাল লাগিছে কওক কিমান ভাল লাগিছে কওক ভাল তাৰমানে ভাল ইমান লাগিছে ইয়াতে প্ৰকাশ কৰিব নোৱাৰি আৰু হয় নেকি আগতে এনেকুৱাকৈ ফাৰ্ষ্ট হৈ পাইছেনে যিকোনো কিবা আগতে আপোনাৰ খেলা ধূলাত হৈছিলোঁ হৈছিলে ন TLM-ৰ ক্ষেত্ৰত আজি প্ৰথম ফাৰ্ষ্ট হৈছে TLM-ৰ ক্ষেত্ৰত TLM কৰা আপোনাৰ কেইবছৰ হৈছে বাৰু কওকচোন TLM মানে স্কুলত টিচিং কৰা হয় এনেকুৱা TLM হয় টিচিং কৰা আজি 7 বছৰ ৰানিং হৈছে 8 বছৰ হৈছে ন আপোনাৰ প্ৰথম আজি TLM এডুকেশ্যনত আৰু প্ৰথম পাইছোঁ 7 বছৰৰ মূৰত আপুনি আজি যে প্ৰথম পাইছে বহুত আৰু এয়াই আছিলে TLM-ৰ প্ৰথম এডুকেশ্যন এনেকৈ বৰপেটা জিলাৰ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত ৰাঙাপাৰা ক্লাষ্টাৰ এনেকৈ বহুত ভাল লাগিল ধন্যবাদ ছাৰ ধন্যবাদ